যিসকলৰ মনলৈ অনবৰতেই লেতেৰা কথা বতৰা আহি থাকে, যিসকলৰ মনলৈ অনবৰতেই কাম-বাসনাৰ চিন্তা আহি থাকে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো একেবাৰেই গুৰুত্বপূৰ্ণ। মনলৈ লেতেৰা চিন্তা, কাম-বাসনাৰ কথা মনলৈ আহিলে আপুনি কি কৰিব লাগিব তাৰ উত্তৰ আজি এই ভিডিঅ'টোতেই পাব। চেষ্টা কৰিও যদি আপুনি সেই কাম-বাসনাৰ পৰা মুক্ত হ'ব পৰা নাই, তেন্তে এই ভিডিঅ'টোত আজি মই আপোনাক এনে কিছু কথা ক'ম যাৰ দ্বাৰা আপুনি এই লেতেৰা চিন্তা বা কাম-বাসনাৰ পৰা মুক্ত হ'ব পাৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কৈছোঁ, যিসকলৰ মনলৈ লেতেৰা বা কাম-বাসনাৰ চিন্তা ঘনে ঘনে আহে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। কাৰণ এক কথাৰ মাধ্যমেৰে স্বয়ং বজৰংবলী হনুমানে এই লেতেৰা চিন্তা বা কাম-বাসনাৰ চিন্তা কেনেদৰে নোহোৱা কৰিব পাৰি বা কেনেদৰে ৰোধ কৰিব পাৰি তাৰ উপায় উল্লেখ কৰিছে। তেন্তে আহক সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰোঁ। কিন্তু এটা কথা মনত ৰাখিব, এই ভিডিঅ'টো আপুনি আধাতেই নেৰিব। কাৰণ এই ভিডিঅ' যদি আপুনি আধাতেই এৰে, তেন্তে আপোনাৰ জীৱনত বিৰূপ প্ৰভাৱ পৰিব পাৰে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এবাৰ নাৰদ ইন্দ্ৰলোকলৈ গৈছিল। ইন্দ্ৰলোকলৈ গৈ নাৰদে দেখিলে ইন্দ্ৰদেৱে ৰম্ভা, উৰ্বশী আৰু মেনকাৰ সৈতে ভোগবিলাসত মগ্ন হৈ আছে। যেতিয়া নাৰদ ইন্দ্ৰলোকত উপস্থিত হ'ল, তাৰ পিছতো নাৰদক সাক্ষাতৰ বাবে ইন্দ্ৰদেৱ ওলাই নাহিল। ইন্দ্ৰদেৱ ওলাই নহাৰ কাৰণে নাৰদৰ বহুত বেছি দুখ লাগিল। তেতিয়াই নাৰদৰ মনলৈ এটা প্ৰশ্ন আহিল, এই বিষয়ভোগ কিয় হয়? এই বিষয়ভোগৰ পৰা মানুহে পৰিত্ৰাণ নাপাব নেকি? তেতিয়াই তেওঁৰ মনলৈ এক চিন্তা আহিল। এই প্ৰশ্নৰ উত্তৰ সেইজনেহে মোক দিব পাৰিব যিজনে এতিয়ালৈকে বিষয়ভোগত বন্দী হোৱা নাই। তেতিয়া নাৰদৰ মনত পৰিল পৱনপুত্ৰ হনুমানলৈ। অলপ পলম নকৰি দেৱৰ্ষি নাৰদ পৱনপুত্ৰ হনুমানক লগ পাবৰ কাৰণে ইন্দ্ৰলোকৰ পৰা প্ৰস্থান কৰিলে। আৰু হনুমানৰ ওচৰত যেতিয়া নাৰদ উপস্থিত হ'ল, তেতিয়া মহাবলী হনুমান তপস্যাত মগ্ন আছিল। যেতিয়াই নাৰদ মুনি সেই স্থানত উপস্থিত হ'ল, হনুমানে চকু খুলিলে। চকু মেলিয়াই হনুমানে দেখিলে সন্মুখত দেৱৰ্ষি নাৰদ। হনুমানে ক'লে, হে নাৰায়ণ ভক্ত দেৱৰ্ষি নাৰদ, আজি মোৰ দ্বাৰা কিবা ভুল হৈ গ'ল নেকি? নে কিবা সংকটপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে? আপুনি মোৰ সন্মুখলৈ অহাৰ কাৰণ জানিব পাৰোঁনে? দেৱৰ্ষি নাৰদে তেতিয়া ক'লে, হে সংকটমোচন হনুমান, এনেকুৱা কোনো কথা নাই। মই কেৱল এটা প্ৰশ্নৰ উত্তৰ বিচাৰিহে আপোনাৰ কাষলৈ আহিছোঁ। তেতিয়া মহাবলী হনুমানে ক'লে, কওকচোন দেৱৰ্ষি, কি প্ৰশ্নৰ উত্তৰ বিচাৰি আপুনি মোৰ কাষলৈ আহিল? তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, হে সংকটমোচন হনুমান, আপুনি আজিলৈকে কোনো নাৰীক স্পৰ্শই কৰা নাই। আজিলৈকে আপুনি কোনো ধৰণৰ বিষয়ভোগত বিলীন হোৱা নাই। কিন্তু আজি মই যেতিয়া ইন্দ্ৰলোকলৈ গৈছিলোঁ, ইন্দ্ৰদেৱে মোক লগ পাবলৈকে ওলাই নাহিল। ৰম্ভা, মেনকা আৰু উৰ্বশীৰ সৈতে তেওঁ ব্যস্ত আছিল। তেতিয়াই মোৰ মনত এটা প্ৰশ্নৰ সৃষ্টি হৈছিল, মানুহৰ মনত এই বিষয়-বাসনাৰ চিন্তা কিয় আহে? আৰু এই বিষয়-বাসনাৰ চিন্তা কেনেদৰে ৰোধ কৰিব পাৰি? তেতিয়া মহাবলী হনুমানে ক'লে, দেৱৰ্ষি নাৰদ, যদি আপোনাৰ প্ৰশ্ন এয়াই হয়, তেন্তে মই আপোনাক এই প্ৰশ্নৰ উত্তৰ নিশ্চয় ক'ম। কিন্তু ইয়াৰ কাৰণে আপুনি এক কথা শুনিব লাগিব। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, ঠিক আছে সংকটমোচন হনুমান, মই আপোনাৰ সকলো কথা খুব মনোযোগেৰে শুনিম, শেষলৈকে শুনিম, আৰু এই সম্পূৰ্ণ কথা মই বৈকুণ্ঠ লোকত বিশ্লেষণ কৰিম। হনুমানে তেতিয়া নাৰদক সেই কথা শুনাবলৈ আৰম্ভ কৰিলে। এই কথাখিনি শুনাৰ পূৰ্বে আপুনিও যদি মহাবলী হনুমানৰ ভক্ত, আপোনাৰো জীৱনত চলি থকা যদি সংকট আপুনি নোহোৱা কৰিব বিচাৰিছে, তেন্তে কমেণ্টত জয় হনুমান লিখিবলৈ একেবাৰে নাপাহৰিব। মহাবলী হনুমানে কথাখিনি আৰম্ভ কৰি ক'লে, এবাৰ এজন যুৱকে এজন বিদ্যান সাধুৰ কাষলৈ গ'ল। আৰু সেই যুৱকজনে সেই বিদ্যান সাধুজনক ক'লে, গুৰুদেৱ, মোৰ মনলৈ বহুত বেছি লেতেৰা কথা বতৰা আহি থাকে। মোৰ মনলৈ এই লেতেৰা কথা বতৰাবোৰ কিয় আহি থাকে বাৰু? মই অলপো বিচৰা নাই মোৰ মনলৈ এনেকুৱা ধৰণৰ কথা বতৰা আহি থাকক। কিন্তু তাৰ পিছতো সদায় মোৰ মন কাম-বাসনাৰ চিন্তাৰে ভৰি থাকে। এই কথা বতৰাবোৰ ভাবি ভাবি মই একেবাৰে অশান্তি অনুভৱ কৰিছোঁ। মোৰ সমস্ত শক্তি, মোৰ সকলো সময় এইবোৰ ভাবি থাকোঁতেই পাৰ হৈ গৈছে।
এই চিন্তা ভাৱনাবোৰৰ কাৰণে মই একেবাৰে শান্তিত থাকিব পৰা নাই। সদায় কোনোবা এগৰাকী নাৰীক দেখি মই মুগ্ধ হৈ পৰোঁ। হে গুৰুদেৱ, সেইকাৰণেই মই আজি এই সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষলৈ আহিছোঁ। মই চেষ্টা কৰিও এই সমস্যাৰ পৰা উদ্ধাৰ হ'ব পৰা নাই। মহাবলী হনুমানে ক'লে, দেৱৰ্ষি নাৰদ। তাৰ পিছত সাধুজনে মিচিকিয়াকৈ হাঁহি কি ক'লে জানে? ক'লে, তুমি জানানে এই কামবাসনা প্ৰকৃততে কি হয়? তেতিয়া সেই যুৱকজনে উত্তৰ দিলে, কামবাসনা কি হয় মই সেইটোতো নাজানো, কিন্তু এটাই মাত্ৰ জানো, ই যিয়েই নহওক ই বহুত বেছি বেয়া, কাৰণ এই কথাবোৰে মোক বহুত বেছি অশান্তি কৰিছে। তাৰ পিছত সেই সাধুজনে যুৱকজনক ক'লে, এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে প্ৰথমে তুমি এইটো বুজি ল'ব লাগিব, কামবাসনা আচলতে কি হয়। প্ৰাকৃতিক ৰূপত যিটো আমাৰ ভিতৰত আছে এয়া কেতিয়াও বেয়া নহয়। আমাৰ জীৱনত ইয়াৰ কিবা নহয় কিবা এক গুৰুত্ব আছে। বাসনা কেতিয়াও বেয়া বস্তু নহয়, এয়া কেৱল আমাৰ মনৰ ভাৱনা। এই ভাৱনাই আমাক কিবা নহয় কিবা এক বস্তুৰ অভাৱ অনুভৱ কৰায়, আৰু তাৰ পিছতেই সেই বস্তুটো পাবৰ কাৰণে আমি উদ্গ্ৰীৱ হৈ পৰোঁ, লগতে আমি সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈ পৰোঁ। সাধুজনে যুৱকজনক ক'লে, যদি তোমাৰ ওচৰত ধনৰ অভাৱ, তেন্তে তোমাৰ ধন টকা পইচা পাবলৈ বাসনাৰ সৃষ্টি হ'ব। গতিকে বাসনা বেলেগ একোৱেই নহয়। বাসনাই আমাক কিবা এটা বস্তু পাবলৈ, কিবা এটা প্ৰয়োজনীয় বস্তু পাবৰ কাৰণে আমাক অনুভৱ কৰায়, আৰু যেতিয়াই সেই প্ৰয়োজনীয়তা শাৰীৰিক হয় তেতিয়াই আমি ইয়াক বাসনা বুলি কওঁ। যুৱকজনে সাধুজনক ক'লে, হে গুৰুদেৱ, কামবাসনাৰ অৰ্থ বাৰু মই বুজিলোঁ, কিন্তু আপুনি মোক কওকচোন, এই কামবাসনা কেনেকৈ আৰু ক'ৰ পৰা আহে? মহাবলী হনুমানে দেৱৰ্ষি নাৰদক ক'লে, হে দেৱৰ্ষি নাৰদ, সেই সাধুজনে কি ক'লে জানে? সাধুৱে ক'লে, কামবাসনা বেলেগৰ পৰা নাহে, কামবাসনা আমাৰ ভিতৰতেই থাকে, আৰু এয়া আমাৰ ভিতৰত থকাটো জৰুৰী, আৰু সেইকাৰণেইতো মানৱ জাতিৰ আজি বিস্তাৰ হৈছে। তাৰ পিছত যুৱকজনে ক'লে, যদি কামবাসনা আমাৰ ভিতৰতেই আছে আৰু এইখিনি আমাৰ বাবে প্ৰয়োজনীয়, তেন্তে মানুহে ইয়াক ভুল বুলি, বেয়া বুলি কিয় কয়? তেতিয়া সাধুৱে ক'লে, সেইখিনিতেইতো সমস্যা। মানুহে কামবাসনাক সদায় বেয়া পদ্ধতিৰে ভাবি লয়। এইখিনিক মানুহে লুকুৱাবলৈ, গোপনে ৰাখিবলৈ চেষ্টা কৰে। কামবাসনা কেতিয়াও ভুল নহয়, বৰঞ্চ কামবাসনাক আপুনি ভুলভাৱে প্ৰয়োগ কৰাটোহে ভুল হয়। মানুহে যাক ভাল পায়, যাৰ সৈতে মানুহৰ প্ৰেম, তেওঁৰ বাবেই মানুহে জীয়াই থাকিব বিচাৰে। তেওঁক পাবৰ কাৰণে সেই পথেৰে যাত্ৰা কৰে আৰু বাৰে বাৰে তেওঁৰ কথাই ভাবি থাকে, কিন্তু এই সকলোবোৰ ভুল। সাধুজনে যুৱকজনক ক'লে, তুমি জানানে জীৱ জন্তুৰো যে কামবাসনা থাকে? যুৱকজনে উত্তৰ দিলে, হয় গুৰুদেৱ, জীৱ জন্তুৰো কামবাসনা থাকে, কাৰণ জীৱ জন্তুৱেওতো নিজৰ বংশ বিস্তাৰ কৰে। সাধুজনে তেতিয়া ক'লে, যদি জীৱ জন্তুৰো কামবাসনা থাকে, তেন্তে জীৱ জন্তুৰ কামবাসনাক আমি ভুল বুলি কিয় নকওঁ? তেতিয়া যুৱকজনে ক'লে, গুৰুদেৱ, ইয়াৰ উত্তৰ কিন্তু মই নাজানো। যুৱকজনে ক'লে, হে গুৰুদেৱ, অনুগ্ৰহ কৰি ইয়াৰ উত্তৰ আপুনি মোক জনাওকচোন। তেতিয়া মহৰ্ষিয়ে ক'লে, জীৱ জন্তুৱে নিজৰ কামবাসনা আনন্দ প্ৰাপ্তিৰ কাৰণে প্ৰয়োগ নকৰে, তেওঁলোকে কেৱল সন্তান জন্মৰ বাবেহে কামবাসনাত লীন হয়। প্ৰকৃতিয়ে জীৱ জন্তুক আনন্দ সুখৰ আধাৰৰ বাবে কামবাসনা দিয়া নাই। মহাবলী হনুমানে ক'লে, হে দেৱৰ্ষি, সাধুজনে তাৰ পিছত কি ক'লে জানে? মনুষ্যই নিজৰ মতে প্ৰকৃতিয়ে দিয়া প্ৰতিটো বস্তু নিজৰ সুখৰ কাৰণে প্ৰয়োগ কৰে। আমি মানুহেই নিজৰ কামবাসনাক নিজৰ সুখৰ কাৰণে ব্যৱহাৰ কৰোঁ, কিন্তু প্ৰকৃতিয়ে আমাক এই কামবাসনা কেৱল বংশ বৃদ্ধিৰ কাৰণেই প্ৰদান কৰিছে। কিন্তু প্ৰত্যেকজন মনুষ্যই এইখিনিক নিজৰ জীৱনৰ পৰম লক্ষ্য কৰি লৈছে। এনেদৰে কিন্তু কামবাসনাত লীন যোৱাটো একেবাৰে ভুল কথা। হনুমানে ক'লে, হে দেৱৰ্ষি নাৰদ। ইয়াৰ পিছত যুৱকজনে কি সুধিলে জানে? যুৱকজনে গুৰুজনক সুধিলে, হে মহাত্মা, এই কামবাসনা আমাৰ মনলৈ কিয় আহি যায়? আমি এইবোৰৰ মাজতেই কিয় বিলীন হৈ থাকোঁ? তেতিয়া সেই মহাত্মাজনে ক'লে, শুনা, মই তোমাক এটা কাহিনী কওঁ। এই কাহিনী তুমি খুব মনোযোগেৰে শুনিবা। এই কাহিনীৰ জৰিয়তে তুমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ পাবা। কেৱল তুমি কাহিনীটো মনোযোগেৰে শেষলৈকে শুনিবা। যুৱকজনে ক'লে, ঠিক আছে গুৰুদেৱ, আপুনি কওক, মই মনোযোগেৰে শুনিম। সেই মহাত্মাজনে ক'লে, এবাৰ কি হ'ল,
এখন আশ্ৰমত এজন গুৰু আৰু তেওঁৰ কেইবাগৰাকীও শিষ্য আছিল। সকলো শিষ্যই প্ৰতিদিনেই আশ্ৰমৰ পৰা কিছু দূৰৈত দেৱৰীয়া নামৰ এখন গাঁৱত ভিক্ষা খুজিবৰ কাৰণে গৈছিল। সেই আশ্ৰমখনৰে এজন শিষ্যই সেই গাঁওখনৰ পৰা ভিক্ষা খুজিবলৈ গৈছিল আৰু ৰাস্তাত এখন তেওঁ নদী পাইছিল। এদিন সেই যুৱকজনে দেখিলে এজন যুৱক এজোপা গছৰ আঁৰত লুকাই আছে। শিষ্যজন যুৱকজনৰ কাষলৈ গ'ল আৰু শিষ্যজনে যুৱকজনক সুধিলে, তুমি এই গছজোপাৰ পিছত লুকাই লুকাই কি চাই আছা? গছজোপাৰ পিছত লুকাই থকা যুৱকজনে ক'লে, আৰে তই দেখা নাই নেকি মই কি চাই আছোঁ? তেতিয়া সেই শিষ্যজনে ক'লে, দেখিছোঁ নদীত কেইজনীমান ছোৱালীয়ে কলহত পানী ভৰাই আছে। তেতিয়া শিষ্যজনে যুৱকজনক ক'লে, ইয়াত লুকাই লুকাই চাই থাকিবলগীয়া কি আছে? গছৰ আঁৰত লুকাই থকা যুৱকজনে শিষ্যজনৰ ফালে চাই ক'লে, আৰে পাগল, তই দেখা নাই নেকি কেনেদৰে সিহঁতে পানীৰ লগত খেলি আছে? সিহঁতে কি কৰি আছে এবাৰ ভালকৈ চাচোন। সিহঁতৰ কোমল শৰীৰ, খামুচীয়া কঁকাল আৰু সেই মাটিৰ কলহত পানী ভৰাই সিহঁতে যে কলহটো দাঙি লওঁতে সিহঁতৰ শৰীৰৰ ভংগীমা তই দেখা নাই? সিহঁতৰ সেই চুলিতাৰিয়ে সিহঁতৰ কঁকাল কেনেদৰে স্পৰ্শ কৰিছে তাৰ তই আনন্দ ল'ব জনা নাই? এই সৌন্দৰ্যবোৰ তই সঁচাকৈয়ে দেখা নাই নেকি? যুৱকজনৰ সেই কথা শুনি শিষ্যজনে পুনৰ নদীৰ ফালে চালে আৰু নদীৰ ফালে যে শিষ্যজনে চালে সি কেৱল চাই ৰ'ল। সেই নদীৰ ফালে যে শিষ্যজনে চাই ৰ'ল, শিষ্যজন একেবাৰে নিৰ্ভয় হৈ পৰিল। কোনো কথাৰ প্ৰতি যেন তাৰ ভয় নাই তেনেকুৱা তাৰ অনুভৱ হ'ল। এইবাৰ সিও সেই যুৱতীসকলৰ আদব কায়দা লুকাই লুকাই চাবলৈ ধৰিলে। তেনেদৰেই কিছু সময় চাই থকাৰ পিছতেই হঠাৎ শিষ্যজনৰ অন্তৰাত্মা কঁপি উঠিল। তাৰ মনলৈ ভাৱ আহিল, হে ভগৱান, মই এইবোৰ কি কৰি আছোঁ? মই যি কৰি আছোঁ এয়া একেবাৰেই সঠিক নহয়। ইয়াৰ পৰা মই আঁতৰি যোৱা উচিত। যেতিয়া সেই ভাৱনা মনলৈ আহিল, সি লগালগ সেই স্থানৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিলে। সেই স্থানৰ পৰা গৈ সি আশ্ৰমত উপস্থিত হ'ল আৰু আশ্ৰমত উপস্থিত হৈ সি নিজৰ কৰ্তব্যত ব্যস্ত হৈ পৰিল। কিন্তু আজি সি যি দেখি আহিছে সেই সকলোবোৰ দৃশ্য তেতিয়াও তাৰ চকুৰ সন্মুখত ভাহি আছে। তাৰ মনটো বাৰে বাৰে সেই গছজোপালৈ গৈ আছে, যিজোপা গছৰ আঁৰ লৈ সি নদীত ছোৱালীবোৰে পানী তুলি থকাৰ সেই আদব কায়দা চাই আছিল। তাৰ মনটোৱে সেই দৃশ্যটো চাবলৈ বাৰে বাৰে উদ্বাউল হৈ আছে। কোনো এটা কামতেই সি ভালদৰে মনোযোগ দিব পৰা নাই। ৰাতিপুৱাৰ লগে লগেই সি পুনৰ ভিক্ষাৰ বাবে ওলাই গ'ল আৰু সেই নদীৰ পাৰত থকা সেই গছজোপাৰ ওচৰত সি উপস্থিত হ'ল, যিজোপা গছৰ ওচৰত পূৰ্বৰে পৰা সেই যুৱকজন উপস্থিত আছিল। সেই যুৱকজনৰ সৈতে লগ লাগি সেই শিষ্যজনেও যুৱতীসকলে নদীত গা ধুই থকা দৃশ্য চাবলৈ ধৰিলে। সেই আশ্ৰমখনৰ শিষ্যজনে প্ৰতিদিনেই সেই কামটোৱেই কৰিবলৈ ল'লে। তাৰ পিছৰে পৰা সেই শিষ্যজনৰ কোনো কামতেই মন নবহা হ'ল। প্ৰতিদিনেই সেই শিষ্যজন কিবা নহয় কিবা চিন্তা ভাৱনাৰ মাজত ডুবি থাকে। আশ্ৰমৰ কাম কাজো সি ভালদৰে নকৰা হ'ল। সি ভালদৰে শুব নোৱাৰা হ'ল, ভালদৰে সি খাব নোৱাৰা হ'ল। মন একেবাৰে অশান্ত হৈ পৰিল। কেৱল বাৰে বাৰে সেই যুৱতীৰ সৌন্দৰ্য, যুৱতীৰ সেই গা ধোৱা দৃশ্য তাৰ চকুৰ সন্মুখত ভাহি থাকিল। যেতিয়া গুৰুৱে শিক্ষা দিয়ে তেতিয়াই তাৰ মনটো বেলেগ চিন্তা ভাৱনাৰ মাজত ডুবি থাকে। প্ৰতিদিনেই যেতিয়া এই শিষ্যজনৰ এই বৃহৎ পৰিৱৰ্তন গুৰুৱে দেখিবলৈ পালে, গুৰুৱে ভালদৰেই বুজিলে শিষ্যজনৰ লগত কিবা এটা হৈ আছে। এদিন সেই শিষ্যজনক গুৰুজনে মাতিলে আৰু মাতি ক'লে, আজিৰ পৰা ময়ো তোমাৰ সৈতে ভিক্ষাৰ বাবে ওলাই যাম। আমি দুয়ো একেলগে ভিক্ষা মাগিবলৈ যাম। তেতিয়া শিষ্যজনে গুৰুক ক'লে, নাই নাই গুৰুদেৱ, আপুনি মোৰ লগত যাব নালাগে। আপুনি কিয় ভিক্ষাৰ বাবে যাব? মই অকলেই ভিক্ষা মাগি আনিম। শিষ্যজনে তেনেকৈ কোৱাৰ লগে লগে গুৰুজনে ক'লে, ঠিক আছে তেন্তে তুমি অকলেই যাবা বাৰু। যেতিয়াই গুৰুদেৱে মাত্ৰ সেইষাৰ কথাই ক'লে, সেই শিষ্যজনে পুনৰ ভিক্ষাৰ বাবে আশ্ৰমৰ পৰা ওলাই আহিল। শিষ্যজন ওলাই অহাৰ পিছত গুৰুদেৱো আশ্ৰমৰ পৰা ওলাই গ'ল। গুৰুদেৱে এইবাৰ শিষ্যজনৰ পিছে পিছে আহিবলৈ ধৰিলে। শিষ্যজন কলৈ যায় সেয়া চাব বিচাৰিলে গুৰুজনে। শিষ্যজনে কাক লগ পায়, এই সকলোবোৰৰ আঁৰত কি চলি আছে গুৰুজনে চাব বিচাৰিলে, যাৰ বাবে তেওঁ পিছে পিছে আহিল। কিছুদূৰ যোৱাৰ পিছতেই গুৰুজনে দেখিলে তেওঁৰ আশ্ৰমৰ শিষ্যজনে এজন যুৱকৰ সৈতে এজোপা গছৰ পিছত কোনোবা অপৰাধীৰ দৰে লুকাই লুকাই কিবা চাই আছে। গুৰুৱে কিন্তু শিষ্যজনৰ পিছ নেৰিলে। গুৰুজনেও চাব বিচাৰিছে তেওঁৰ শিষ্যজনে গছজোপাৰ আঁৰত লুকাই লুকাই কি চাই আছে। তেতিয়া গুৰুদেৱে দেখিলে তেওঁৰ আশ্ৰমৰ শিষ্যজনে এজন যুৱকৰ সৈতে গছজোপাৰ আঁৰ লৈ
নদীত গা ধুই থকা একাংশ যুৱতীক চাই আছে। সেই দৃশ্য দেখাৰ লগে লগে আশ্ৰমৰ গুৰুৱে শিষ্যজনক ক'লে, তুমি এইবোৰ কি চাই আছা? গুৰুৰ সেই মাত শুনি শিষ্যজন উচপ খাই উঠিল আৰু শিষ্যজনে সন্মুখত গুৰুক দেখা পাই ঘামিবলৈ ধৰিলে। শিষ্যজনৰ অৱস্থা এনেকুৱা হ'ল, চুৰি কৰাৰ পিছত চোৰৰ যিটো দশা হয় সেই শিষ্যজনৰ একেই অৱস্থা হ'ল। একেবাৰে কাহিল অৱস্থা হৈ পৰিল। শিষ্যজনে একোৱেই ক'ব পৰা নাই, কাৰণ হাতে লোটে আজি গুৰুৱে তেওঁক কৰায়ত্ব কৰিছে। গুৰুৰ চকুৱে চকুৱে শিষ্যজনে চাব পৰা নাই। গুৰুৱে শিষ্যৰ ফালে চালে আৰু ক'লে, আমাৰ আশ্ৰমৰ প্ৰতিজন শিষ্যই দেখোন একেবাৰে নিৰ্ভীক। কোনো এটা বস্তুৰ প্ৰতি তেওঁলোকৰ ভয় নাই, কিন্তু এয়া কি? তুমি দেখোন ভয়ত কঁপিবলৈ ধৰিছা। শিষ্যজনে গুৰুক ক'লে, মোক ক্ষমা কৰি দিয়ক গুৰুদেৱ, ইয়াত মোৰ কোনো ভুল নাই। মোৰ লগত থকা এই যুৱকজনে মোক এইখিনি কৰিবলৈ প্ৰৰোচিত কৰিলে, কিন্তু মই আপোনাক প্ৰাৰ্থনা কৰিছোঁ, আজিৰ পৰা মই এনেকুৱা কাম দ্বিতীয়বাৰ নকৰোঁ। গুৰুৱে শিষ্যজনক ক'লে, কোনো কথা নাই, তুমি এটা কথা কেৱল মন দিবা, আমাৰ সংগ যেনেকুৱা হয় তাৰ পৰা আমি ফল তেনেকুৱাই পাম। সেইকাৰণে সদায় ভাল সংগ বাছনি কৰিবা, যাতে তোমাৰ চিন্তা ভাৱনাত সদায় ভাল বস্তুৱে প্ৰৱেশ কৰে। তাৰ পিছতেই শিষ্যজনক লগত লৈ গুৰু আশ্ৰমলৈ উভতি গ'ল। আশ্ৰমলৈ উভতি যোৱাৰ পিছত গুৰুৱে গুৰুৰ ভাগে, শিষ্যই শিষ্যৰ ভাগে নিজৰ কামত ধ্যান দিলে। যি ৰাস্তাৰে সেই শিষ্যজন আগবাঢ়িছিল সেই পথ আৰু সি এৰি দিলে। এতিয়া সি নিজৰ কাম খুব মনোযোগেৰে কৰে, কিন্তু লাহে লাহে তাৰ ভিতৰত ক্ৰোধৰ সৃষ্টি হ'ল। তাৰ পিছত সি বেলেগৰ প্ৰতি ক্ৰোধান্বিত হ'বলৈ ধৰিলে আৰু তাৰ মন একেবাৰে অস্থিৰ হৈ পৰিল। এতিয়া সি সঠিক সময়ত ভোজনো নকৰা হ'ল, খোৱা বোৱাও সি কমাই দিলে। এদিন ৰাতি গুৰুজন শিষ্যজনৰ কাষলৈ গ'ল। গুৰুৱে শিষ্যজনক ক'লে, এতিয়ালৈকে তুমি মোক বহুখিনি প্ৰতিশ্ৰুতি দিলা, কিন্তু বাৰে বাৰে তুমি বিচলিত হৈছা। গুৰুৰ মুখেৰে এই কথা শুনি শিষ্যজনে গুৰুৰ চৰণত পৰি কান্দিবলৈ ধৰিলে। কান্দি কান্দিয়েই শিষ্যজনে গুৰুক ক'লে, হে গুৰুদেৱ, মই বহুবাৰ মোৰ প্ৰতিশ্ৰুতি ভংগ কৰিছোঁ। মোৰ মন মোৰ নিয়ন্ত্ৰণত একেবাৰেই নাই। মই বহুত বেছি চেষ্টা কৰিছোঁ মই মোৰ মনটোক নিয়ন্ত্ৰণত ৰাখিবলৈ। মই চেষ্টা কৰিছোঁ মোৰ মনলৈ যাতে বেয়া চিন্তা ভাৱনা নাহে। এই বেয়া কাম বাসনাৰ চিন্তাবোৰ মই মনৰ পৰা দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ, কিন্তু মই ইচ্ছা কৰিও এইখিনি কৰিব পৰা নাই। তেতিয়া গুৰুৱে ক'লে, ঠিক আছে বাৰু, মই তোমাৰ সমস্যাটো বুজিছোঁ, ব'লাচোন মোৰ লগত ওলোৱা। গুৰুৱে শিষ্যজনক আশ্ৰমৰ বাগিচালৈ লৈ গ'ল আৰু শিষ্যজনক ক'লে, এই বাগিচাখনত কিছুমান নলা বনোৱা আছে। এই বাগিচাখনত থকা ফুলবোৰত যাতে নদীৰ পানী পৰে তাৰ কাৰণে ইয়াত নলাৰ ব্যৱস্থা আছে, আৰু সেই নলাৰে নদীৰ পানী নিৰন্তৰভাৱে এই বাগিচালৈ আহিছে। নিৰন্তৰভাৱে আহি থকা এই পানীৰ সোঁত তুমি ৰখাব পাৰিবানে? শিষ্যজনে উত্তৰ দিলে, হে গুৰুদেৱ, মই এই জলধাৰা ৰখাব পাৰিম। এই বুলি কৈ শিষ্যজনে অলপ মাটি উঠাই সেই নলাত ঢালি দিলে। কিছু সময়ৰ কাৰণে সেই পানীখিনি ৰৈ গ'ল। আকৌ সেই মাটিখিনিৰ ওপৰেৰে পানী বৈ আহিবলৈ ধৰিলে। গুৰুৱে শিষ্যজনক ক'লে, আৰে এয়া কি? পানী দেখোন তুমি দিয়া মাটিখিনিৰ ওপৰেৰে বাগৰি আহিল। এইবাৰ শিষ্যজনে আৰু অলপ মাটি আৰু অলপ পাথৰ উঠাই সেই নলাৰ ওপৰত দি দিলে। কিছু সময়ৰ কাৰণে পুনৰ পানীখিনি ৰৈ গৈছিল যদিও তাৰ পিছতেই আকৌ পাথৰ আৰু সেই মাটিৰ ওপৰেৰে পানী বৈ আহিবলৈ ধৰিলে। ইয়াৰ পিছত গুৰুৱে ক'লে, আৰে এয়া কি? তুমি দিয়া পাথৰ আৰু মাটিৰ ওপৰেৰে পানী দেখোন আকৌ বৈ আহিছে। তুমি দেখোন কৈছিলা তুমি এই জলধাৰা ৰখাই দিবা বুলি। তুমি এই জলধাৰা কি সঁচাকৈ ৰখাব নোৱাৰা নেকি? তেতিয়া শিষ্যজনে ক'লে, কোনো কথা নাই গুৰুদেৱ, মই এতিয়াই এই পানীখিনি ৰখাই আপোনাক দেখুৱাই দিম। পুনৰ সেই শিষ্যজনে এটা ডাঙৰ পাথৰ আনি সেই পানীখিনি ৰখাবলৈ নলাটোৰ সন্মুখত দি দিলে, আৰু সেই জলধাৰা লগে লগে ৰৈ গ'ল। শিষ্যজনে গুৰুজনক ক'লে, চাওক গুৰুদেৱ, মই কৈছিলোঁ নহয় মই পানীখিনি ৰখাই দিম। মই পানী ৰখাই দিলোঁ, আপুনি চাওক, আপোনাৰ কথা মই সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ পাছত গুৰুদেৱে মিচিকিয়াকৈ হাঁহিলে আৰু ক'লে, ভালদৰে চোৱাচোন, সঁচাকৈ পানীখিনি ৰৈছেনে? পানীখিনি দেখোন নলাৰ কাষেৰে বৈ গৈছে। ভালদৰে চোৱাচোন, পাথৰটোৰ সন্মুখেৰেও দেখোন পানীখিনি ববলৈ আৰম্ভ কৰিছে। নিজৰ পথ সলাই পানীখিনি দেখোন বেলেগ ফালে বৈ আহিছে। কিছু সময়ৰ পিছত ঠিক তেনেকুৱাই হ'ল। তেতিয়া সেই গুৰুৱে শিষ্যজনক বুজালে, তোমাৰ লগতো এনেকুৱাই হৈ আছে। তুমি বাৰে বাৰে চেষ্টা কৰিছা, কিন্তু প্ৰতিবাৰে তুমি বিফল হৈছা, আৰু প্ৰতিবাৰে তোমাৰ লগত এনেকুৱাই হ'ব। তুমি যিমানেই মাটি আৰু পাথৰ সেই নলাৰ সন্মুখত দি নিদিয়া কিয়,
পানীয়ে নিজ ৰাস্তাৰে বহি যাব। এই সকলোবোৰ দেখি শিষ্যজনে গুৰুজনক ক'লে, হে গুৰুদেৱ, আপোনাৰ লগত কিবা উপায় আছেনে, যাৰ দ্বাৰা মই মোৰ মনলৈ অহা এই বেয়া চিন্তাবোৰ, বেয়া কথাবোৰ নোহোৱা কৰিব পাৰিম? ইয়াৰ পিছত বাগিচাৰ পৰা গুৰুৱে শিষ্যজনক এখন নদীৰ পাৰলৈ লৈ গ'ল। সেইখন নদী, যিখন নদীৰ পৰা নলাৰে পানী আহিছে আশ্ৰমৰ বাগিচালৈ। নদীৰ পাৰত উপস্থিত হোৱাৰ পিছতেই শিষ্যজনে ক'লে, আৰে গুৰুদেৱ, এইখন নদীৰ পৰাই দেখোন পানী আশ্ৰমলৈ গৈছে, এইখন নদীৰ পৰাই দেখোন পানী বাগিচালৈ গৈছে। যদি মই এই নলাটো ইয়াতেই বন্ধ কৰি দিওঁ, তেন্তে বাগিচালৈ যোৱা পানী দেখোন বন্ধ হৈ যাব। লগে লগে নদীৰ পৰা বাগিচালৈ পানী যোৱাৰ পথত এটা ডাঙৰ পাথৰ আৰু মাটি দি বাগিচালৈ পানী যোৱাৰ পথটো শিষ্যজনে বন্ধ কৰিবলৈ চেষ্টা কৰিলে। সি গুৰুদেৱক ক'লে, হে গুৰুদেৱ, মই পানী বন্ধ কৰি দিলোঁ, চাওক, এতিয়া আৰু এই নদীৰ পৰা বাগিচালৈ পানী একেবাৰেই নাযায়। তেতিয়া গুৰুদেৱে ক'লে, যদি পানী বাগিচালৈ নাযায়, তেন্তে বাগিচাৰ ফুলবোৰে পানী ক'ৰ পৰা পাব? বাগিচাত থকা ফুলবোৰকোতো পানীৰ প্ৰয়োজনীয়তা আছে। আমাৰ বাগিচাত যিবোৰ ফুল আছে, তাত এনেকুৱা কিছুমানো ফুল আছে যাক প্ৰতিদিনেই পানীৰ প্ৰয়োজন। যদি পানী নাপায়, সেই ফুলবোৰটো মৰহি যাব। সেই ফুলবোৰৰ কি হ'ব? পানী আমি খুলিবই লাগিব। গুৰুৰ কথা শুনি নদীৰ পৰা বাগিচালৈ যোৱা সেই পানীৰ পথ পুনৰ মুকলি কৰি দিলে শিষ্যজনে। তেতিয়া গুৰুৱে শিষ্যজনক সুধিলে, যদি আমি এই নদীৰ সম্পূৰ্ণ পানীকেই বাগিচাৰ ফালে কৰি দিওঁ, তেতিয়া কি হ'ব? শিষ্যজনে উত্তৰ দিলে, গুৰুদেৱ, বাগিচাত যিমানবোৰ পুলি আছে সকলোবোৰ নষ্ট হৈ যাব। এই নদীত থকা সম্পূৰ্ণ পানীয়ে যদি বাগিচালৈ পঠিয়াই দিওঁ, তাততো একোৱেই বাচি নাথাকিব। তেতিয়া গুৰুৱে মিচিকিয়াকৈ হাঁহিলে আৰু ক'লে, মই যে এইবোৰ তোমাৰ দ্বাৰা কৰালোঁ, তোমাক আচলতে জ্ঞান দিবৰ কাৰণেই। এই কথাখিনিৰ পৰা তুমিতো অন্ততঃ এটা কথা গম পালা, কোনো বস্তুৱে ৰখাবলৈ আমি চেষ্টা নকৰাই ভাল। কেৱল মাত্ৰ আমি সন্তুলন ধৰি ৰাখিব লাগিব। কম পানীটো বাগিচাত থকা পুলিবোৰ নষ্ট হ'ব আৰু বেছিকৈ পানী পালেও সেই পুলিবোৰ নষ্ট হৈ যাব। আমাৰ জীৱনো সন্তুলিত ৰূপতেই সঠিকভাৱে চলি থাকে। গুৰুৱে শিষ্যক ক'লে, মই যদি তোমাক কওঁ তুমি আমটোৰ বিষয়ে নাভাবিবা, তেতিয়া তোমাৰ মনলৈ প্ৰথম কাৰ ছবি আহিব? শিষ্যজনে ক'লে, হে গুৰুদেৱ, মোৰ মনলৈ তেতিয়া প্ৰথম আমটোৰে ছবি আহিব। গুৰুৱে ক'লে, যেতিয়া আমি এই বেয়া বিচাৰধাৰা জোৰ জুলুমকৈ আমাৰ মনলৈ অহাত বাধা দিম, তেন্তে বাৰে বাৰে সেই কথা বতৰাবোৰেই আমাৰ মনত প্ৰৱেশ কৰিব। সেইবাবে আমি এইবোৰ কেতিয়াও দবাই ৰখাটো উচিত নহয়। আমাৰ মনলৈ বেয়া বিচাৰ, আমাৰ মনলৈ বেয়া কথা, বেয়া সংগৰ দ্বাৰাও আহে। বহুবাৰ এনেকুৱা হৈছে, আমাৰ মনত কোনো ধৰণৰ কাম বাসনাৰ চিন্তা নাথাকে, কিন্তু কিছুমান অশ্লীল মানুহৰ সংগ পোৱাৰ পিছত সেই কথা বতৰাবোৰে আমাৰ মনত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত শিষ্যজনে ক'লে, হে গুৰুদেৱ, আপুনি সত্য কথাই কৈছে, মই মোৰ মাৰ্গৰ পৰা বিচলিত হ'লোঁ। মহাত্মাজনৰ সেই কথাখিনি শুনাৰ পিছত সেই শিষ্যজনে সেই ৰাতি খুব শান্তিৰে শুব পাৰিলে আৰু ৰাতিপুৱাই সি নিজৰ কৰ্তব্য মনোযোগেৰে কৰিব পাৰিলে। পুনৰ সি ভিক্ষা মাগিবলৈ সেই ৰাস্তাৰেই গ'ল, যি ৰাস্তাৰে সেই গছজোপাৰ আঁৰ লৈ যুৱতীসকলে গা ধোৱা সেই যুৱকজনে চাই আছিল। সেই শিষ্যজন নদীৰ কাষলৈ গ'ল, য'ত সেই যুৱতীসকলো আছিল। সেই যুৱতীসকলে মাটিৰ কলহত পানী ভৰাই থকাৰ অৱস্থাত শিষ্যজনে তেওঁলোকৰ পৰা পানী বিচাৰিলে। সেই যুৱতীসকলৰ এগৰাকীয়ে সেই শিষ্যজনক পানী দিলে আৰু সেই শিষ্যজনে তেওঁৰ চৰণ স্পৰ্শ কৰিলে। শিষ্যজনে তেওঁক আশীৰ্বাদ দিলে, ক'লে, তোমাৰ কল্যাণ হওক। শিষ্যজনৰ মন ইতিবাচক শক্তিৰে ভৰি পৰিল। শিষ্যজনৰ মুখত মিচিকিয়া হাঁহি, যেন কিবা এটা হেৰুৱা বস্তু সেই শিষ্যজনে উভতাই পালে তেনেকুৱাই অনুভৱ হ'ল। পুনৰ সেই শিষ্যজন নিজৰ ৰাস্তাৰে গতি কৰিবলৈ ধৰিলে। তেনেকুৱাতেই গছৰ আঁৰত লুকাই থকা সেই যুৱকজন আগবাঢ়ি আহিল। শিষ্যজনৰ কাষলৈ আহি ক'লে, আৰে কি হে, আজি দেখোন তুমি মোৰ ওচৰলৈ যোৱা নাই? তুমি যে একেবাৰে নদীৰ পাৰলৈ আহি আজি এই দৃশ্য দৰ্শন কৰিলা, মোতকৈ দেখোন তুমি একেবাৰে আগবাঢ়ি গ'লা। তেতিয়া সেই শিষ্যজনে ক'লে, আমি সদায় বেলেগক দৰ্শন কৰাতেই ব্যস্ত হৈ থাকোঁ। বেলেগক দৰ্শন কৰি কৰি আমি নিজৰ দৰ্শন কৰিবলৈকে পাহৰি যাওঁ। তুমি কিমান আৰু এই গছজোপাৰ আঁৰ লৈ থাকিবা? যদি কাৰোবাক পচন্দ হৈছে তেন্তে তুমি কৈ দিয়া, যদি তেওঁ তোমাক পচন্দ কৰিছে তেন্তে তুমি বিবাহ কৰোৱা। তাৰ পূৰ্বে কিন্তু তুমি কিবা এটা হ'বলৈ চেষ্টা কৰা, তুমি নিজক চিনিবলৈ চেষ্টা কৰা। এনেদৰে
নিজৰ সময় বৰবাদ নকৰিবা শিষ্যজনৰ সেই কথা শুনি যুৱকজনে ইয়াৰ পিছত প্ৰতিদিনেই সেই শিষ্যজনক লগ পাবলৈ আহিল আৰু সেই যুৱকজনেও গছৰ আঁৰ লৈ যুৱতীসকলক চাই থকাৰ অভ্যাস ত্যাগ কৰিলে তাৰ পিছতেই শিষ্যজনৰ কথামতে জীৱনত কিবা এটা কৰাৰ সংগ্ৰামত ব্ৰতী হ'ল সেই যুৱকজন এজন শিষ্যই এজন যুৱকক মাৰ্গদৰ্শন দিলে আৰু এজন গুৰুৰ কাৰণেই এজন শিষ্যৰ জীৱন বাছিল যুৱকজন আৰু শিষ্যজনৰ মনত যি কামবাসনা আছিল সেয়া কেৱল গুৰুদেৱৰ কাৰণেই নোহোৱা হৈ গ'ল ইয়াৰ পিছত মহাবলী হনুমানে ক'লে হে দেৱৰ্ষি নাৰদ এতিয়াতো চাগে আপুনি নিশ্চয় সকলোবোৰ কথা বুজিব পাৰিছে মনুষ্যই নিজৰ সম্ভোগ বা এই লেতেৰা চিন্তা ভাৱনাৰ কথাৰ পৰা বাচিবলৈ কি কৰা উচিত তেতিয়া দেৱৰ্ষি নাৰদে ক'লে নিশ্চিতভাৱে হে পৱন পুত্ৰ হনুমান আপোনাক শতকোটি ধন্যবাদ মই আপোনাৰ সকলো কথা ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ সংগ যদি সলনি কৰা হয় তেন্তে নিজৰ মনত সৃষ্টি হোৱা চিন্তা নিজৰ মনত সৃষ্টি হোৱা বিচাৰ আপুনিয়ে সলনি হৈ যায় যদি আপোনাৰ মনলৈও এনেকুৱা লেতেৰা কথা বতৰা আহে আপুনি কিন্তু এই কথা বতৰাবোৰৰ কাৰণে নিজকে দোষী বুলি নাভাবিব কেৱল মাত্ৰ সেই বিচাৰধাৰাক সন্তুলিত ৰূপত ৰাখিবৰ কাৰণে আপুনি প্ৰয়াস কৰিব এই ভিডিঅ'টোৰ কথাখিনি কেনেকুৱা লাগিল আমাক জনাবলৈ নাপাহৰিব যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ